Hello everyone, the 10 minute show আপোনাৰ আৰু মোৰ ফেভৰেট শ্ব' দ্য 10 মিনিট শ্ব'। আজি এই মিনি মেৰাথন সিৰিজত আমি ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমি আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফি, ইণ্ডিয়ান পলিটি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম, যোনটো আপোনাৰ ADRE আৰু আছাম পুলিচ, SI আৰু কনষ্টেবলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সবতকৈ ফাৰ্ষ্ট টপিক আমি ডিছকাছ কৰিম ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আমি কেইটামান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্টেড সত্যাগ্ৰহ মুভমেণ্ট। সত্যাগ্ৰহ মুভমেণ্ট কেতিয়া লঞ্চ কৰিছিলে মহাত্মা গান্ধীয়ে? আমি সবে জানো এইটো 1917ত মহাত্মা গান্ধীয়ে আপোনাৰ সত্যাগ্ৰহ মুভমেণ্টটো লঞ্চ কৰিছিলে। মহাত্মা গান্ধী লঞ্চ দ্য চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট 1930 ফ্ৰম ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে মহাত্মা গান্ধীয়ে চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট? সাবৰমতী আশ্ৰম আৰু ক'লৈ? দাণ্ডিলৈ মাৰ্চ কৰিছিলে। নন কৰ্পোৰেশ্যন মুভমেণ্ট হেড বিন লঞ্চ বাই মহাত্মা গান্ধী ইন দ্য ইয়েৰ। নন কৰ্পোৰেশ্যন মুভমেণ্ট কেতিয়া লঞ্চ কৰিছিলে? 1920। ইন ভাইলেশ্যন অফ সল্ট ল' গান্ধীজী ষ্টাৰ্টেড এ মুভমেণ্ট কল। কোনটো মুভমেণ্ট গান্ধীজী ষ্টাৰ্ট কৰিছিলে ইন ভাইলেশ্যন অফ সল্ট ল'? সল্ট ল' ভাইলেশ্যনত আপোনাৰ গান্ধীজীয়ে চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট লঞ্চ কৰিছিলে। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। দ্য শ্লোগান অফ বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট এডপ্টেড ডিউৰিং দ্য মুভমেণ্ট। কোনটো মুভমেণ্টত বন্দে মাতৰম শ্লোগানটো ফাৰ্ষ্ট এডপ্ট হৈছিলে? আমি এইটো জানো স্বদেশী মুভমেণ্টত সবতকৈ ফাৰ্ষ্ট যোনটো সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে ইণ্ট্ৰডিউচ কৰিছিলে, সেই বন্দে মাতৰম শ্লোগান তাতে ৰেজ হৈছিলে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে। আৰু এইটোত এটা প্লেলিষ্ট বনাইছোঁ মই, ইয়াত আপোনাৰ 30টামান 30 ডেজ চেলেঞ্জ দিছোঁ, য'ত আপোনাৰ 30 ডেজ 30টা ভিডিঅ' পাব আপুনি। তাত আপুনি কমপ্লিট ছ'চিয়েল ষ্টাডিজ আপোনাৰ MCQs ৰিভিজন হৈ যাব। চ' নেক্সট কুৱেশ্যন, গান্ধীজী হেড গিভেন আউট ষ্ট্ৰিং কল ডু অৰ ডাই ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট। In the absence of Gandhi, the Quit India movement has been led by Jawaharlal Nehru, Sarojini Naidu, Aruna Asaf Ali, Dadabhai Nauroji. গান্ধীজীৰ এবচেঞ্চত কুইট ইণ্ডিয়া মুভমেণ্ট কোনে লেড কৰিছিলে? অৰুণ আছফ আলী। দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্ম। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফৰ্ম হৈছিলে? 1885ত। আৰু A.O. হিউম চেয়াৰমেন আছিলে আৰু WC বেনাৰ্জী প্ৰেচাইড কৰিছিলে। এইটো মনত ৰাখিব, কুৱেশ্যন আহে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া ৱাজ লৰ্ড কেনিং। লৰ্ড কেনিং আমাৰ ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া আছিলে। দ্য পলিচি অফ ডক্ট্ৰাইন অফ লেপছ ৱাজ ইণ্ট্ৰডিউচ বাই। ইজি কুৱেশ্যন হয়, ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট আৰু ইজি কুৱেশ্যনো ৰাখিছোঁ, যোনটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইজি কুৱেশ্যনবিলাকো আহে আজিকালি এক্সামবিলাকত, য'ত বেচিক্স কুৱেশ্যন থাকে, আমি পাহৰি গৈছোঁ সেইবোৰ আমাৰ এইবিলাক চালে ৰিকল হৈ যাব। চ' এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম ইণ্ডিয়ান ইকনমিকৰ ওপৰত। হু গেভ দ্য কল এভাৰগ্ৰীণ ৰেভলিউশ্যন? MS স্বামীনাথন। গ্ৰীণ ৰেভলিউশ্যনটো কাৰ লগত এছ'চিয়েটেড? MS স্বামীনাথন, মনত ৰাখিব। ডিউৰিং উইচ 5-year প্লেন ৱাজ ফেজ অফ হেভি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইনিচিয়েটেড? ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আমাৰ ছেকেণ্ড 5-year প্লেনত ইনিচিয়েট কৰা হৈছিলে, আৰু ফাৰ্ষ্ট 5-year প্লেনত আমাৰ এগ্ৰিকালচাৰৰ ওপৰত মানে এগ্ৰিকালচাৰ ইনক্ৰিজ কৰা সেইটো ওপৰত আছিলে। হু ইজ ৰেছপনচিবল ফৰ মেকিং 5-year প্লেন? 5-year প্লেন ৰেছপনচিবল কোন হয়? নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। মোৰ আনচাৰটো আহি গৈছে, কিন্তু NDC আপোনাৰ ৰেছপনচিবল হয় 5-year প্লেন। আৰু NDC কেতিয়া আপোনাৰ এষ্টাব্লিছ হৈছিল? 1952। দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ নীতি আয়োগ। নীতি আয়োগৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ। আৰু নীতি আয়োগ কেতিয়া ফৰ্ম হৈছিলে? 2015। ৱেন ৱাজ ফাৰ্ষ্ট 5-year প্লেন এক্সিকিউটেড? ফাৰ্ষ্ট 5-year প্লেন কেতিয়া এক্সিকিউট হৈছিলে? 1951ৰ পৰা 1956লৈ। তাৰপিছত আমাৰ ছেকেণ্ড 5-year প্লেন ষ্টাৰ্ট হৈছিলে 1956ৰ পৰা। হু ৰিলিজ দ্য হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট? হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট কোনে ৰিলিজ কৰে? ইউনাইটেড নেশ্যন। গাইজ, ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগি আছে? মানে ৰিভিজন হৈ আছেনে নাই? ইয়াত কুৱেশ্যনবিলাক আপুনি পাৰি আছেনে নাই? যদি আপুনি কুৱেশ্যন পাৰা নাই তে ভয় খাব নালাগে, জাষ্ট আপুনি অলপ থিয়ৰিটিকেল পাৰ্টখিনি ক্লিয়াৰ কৰি লওক, তাৰপিছত আপুনি ইয়াত আহক, তাৰপিছত আপুনি ইয়াত MCQs প্ৰেক্টিছ কৰক, তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব। নেক্সট কুৱেশ্যনলৈ যাওক। ৱেন ৱাজ দ্য জেণ্ডাৰ ইনইকুৱেলিটি ইণ্ডেক্স GII ইণ্ট্ৰডিউচ? GII কেতিয়া ইণ্ট্ৰডিউচ হৈছিলে? 2010। উইচ কাণ্ট্ৰি প্ৰেজেণ্টেড দ্য বাজেট ফাৰ্ষ্ট? বাজেট কোন কাণ্ট্ৰিয়ে সবতকৈ ফাৰ্ষ্ট প্ৰেজেণ্ট কৰিছিলে? ইংলেণ্ড।
When was the first industrial policy of India launched? Industrial policy of India কেতিয়া লঞ্চ হৈছিলে 1948 First 5-year plan was based on first 5-year plan to Herald Domer model আৰু second to PC Mahan Lobis model. এতিয়া আমাৰ যোনটো টপিকটো আহিছে আপোনাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি প্ৰত্যেকটা 10টা কোৱেশ্চনৰ পিছে আপোনাৰ টপিক চেঞ্জ হৈ থাকিব সেইকাৰণে বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয় ভালো লাগিব আপোনালোকৰ ভিডিঅ'টো চাই প্লাছ আপোনাৰ পঢ়াও ভাল হ'ব আহক নেক্সট কোৱেশ্চনলৈ যাওঁ ইণ্ডিয়ান জিঅ'গ্ৰাফি দ্য ষ্টাডি অফ ইউনিভাৰ্ছ ইজ নন এজ কসমলজি দ্য লংগেষ্ট ৰিভাৰ অফ এছিয়া ইজ এছিয়াৰ চবতকৈ লংগেষ্ট ৰিভাৰ কোনটো হয় য়াংচি Which of the following country is called Garden of Lakes? Garden of Lakes কোনটো কান্ট্ৰিক কয় আমাৰ এইটো ফিনল্যান্ড The driest place on earth is Atacama Desert. Which one of the following pair of states of India indicates the easternmost and westernmost state? Easternmost states আমাৰ অৰুণাচল প্ৰদেশ হয় আৰু সবতকৈ westernmost states আমাৰ গুজৰাট হয় So অৰুণাচল প্ৰদেশ আৰু গুজৰাট হ'ব ইয়াৰ কাৰেক্ট আনসাৰ The Indian Standard Time is taken from which of the following city? Mirzapur. মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় Dash is the hottest planet in the solar system. বহুত বাৰ এইটো আপোনাৰ কম্পিটিটিভ এক্সামত এইটো জিঅ'গ্ৰাফিৰ কোৱেশ্চন আহিছে এইটোৰ আনসাৰ হ'ব আপোনাৰ ভেনাছ Which is the largest sea in the world? South China Sea is the largest sea in the world. The biggest desert of the world is কি হয় Sahara. মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে ইয়াত যিমানকেইটা আমি কোৱেশ্চন প্ৰেক্টিছ কৰি আছোঁ গোটেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন অহা কোৱেশ্চনবোৰ হয় চ' এইবোৰ এটা কোৱেশ্চন আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চনলৈ যাওঁ থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ডাজ দ্য টপিক অফ কেঞ্চাৰ পাছেছ টপিক অফ কেঞ্চাৰ ইণ্ডিয়াৰ পৰা পাছ হয় সেইটো আমি জানো কিমানটা ষ্টেটছ 8 ষ্টেটছৰ পৰা টপিক অফ কেঞ্চাৰ পাছ হয় যদি আপুনি গুৱাহাটী অসমত থাকে আমাৰ পৰা যদি আপুনি অফলাইন কোচিং ল'ব বিচাৰিছে লাইক ADRE আসাম পুলিচ APSC আপোনাৰ AEJ ডিফাৰেণ্ট কাইণ্ডছ অফ কোচিং সাৰ্ভিস অফলাইন কোচিং সাৰ্ভিস আমি গুৱাহাটী অসমত প্ৰভাইড কৰোঁ সো যদি আপুনি ল'ব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব এটা আমাৰ যোনটো নেক্সট টপিক আছে হেতু আপোনাৰ ইণ্ডিয়ান পলিটি দ্য অৰিজিনেল কপি অফ কনষ্টিটিউশ্যন ইজ কেপ্ট ইন হুইচ প্লেচ যোনটো আমাৰ কনষ্টিটিউশ্যন আছে অৰিজিনেল কনষ্টিটিউশ্যন হেতু ক'ত ৰাখা হৈছে হেতু আমি জানো হেতু আমাৰ পাৰ্লিয়ামেণ্টত ৰাখা হৈছে When Congress officially demanded Constituent Assembly কংগ্ৰেছে কেতিয়া ডিমান্ড কৰিছিলে 1935ত নেক্সট কোৱেশ্চনলৈ যাওঁ Who led the cabinet mission plan কোন লিড কৰিছিলে পেথিক লৰেন্সে cabinet mission plan লিড কৰিছিলে Which of the following country has the largest constitution সবতকৈ ডাঙৰ কনষ্টিটিউশ্যন কোনটো কান্ট্ৰিৰ হয় সবতকৈ ডাঙৰ কনষ্টিটিউশ্যন আমাৰ ইণ্ডিয়াৰ হয় সো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া will be the right answer On which day the constitution day of the India is celebrated 26th of November আমি constitution day celebrate কৰোঁ Which one of the following amendment of the constitution of India deals with panchayati raj এইটো যে কিমানটা কোৱেশ্চনত আহিছে কিমানটা এক্সামত এই কোৱেশ্চনটো আহিছে সো ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 73rd amendment act Which was the first state separated on the basis of language কোনটো state আবার separate হৈছে Andhra Pradesh Which constitution amendment act reduced the voting age from 21 years to 18 years আমাৰ আগতে 21 years আছিলে voting age এতিয়া আবার 18 years হৈ গৈছে হেতু কোনটো constitution amendment act দি হৈছে এটো 86 amendment act দি হৈছিলে By which amendment act were fundamental duties added to the constitution এটো আমি জানো বহুত ইজি কোৱেশ্চন হয় মিনি কনস্টিটিউশন বুলি কও আমি এটো 42nd amendment act By which of the following were the fundamental concept of fundamental rights are borrowed from the constitution of USSR USSR পৰা আমি ফান্ডামেন্টাল ডিউটি ব্ৰট কৰিছো আৰু ফান্ডামেন্টাল রাইটস তো আমি ইউএস এর পৰা ব্ৰট কৰিছো মনত ৰাখিব এটো কনফিউজন হয় মোৰে কনফিউজন হৈ গৈছে সো আমাৰ কারেন্ট অ্যাফেয়ার্সৰ কিছুমান আমি ইম্পৰ্টেন্ট এমসিকিউজ কভার কৰিম এতিয়া
হু ইজ দ্য চিফ আৰ্কিটেক্ট অফ নিউ পাৰ্লিয়ামেণ্ট হাউচ? আমি জানো যে নিউ পাৰ্লিয়ামেণ্ট হাউচ আমাৰ হৈছে নিউ দিল্লীত, তাৰ চিফ আৰ্কিটেক্ট কোন হয়? চ' ইয়াৰ আনচাৰ হ'ব বিমল পেটেল। এইবোৰ কুৱেশ্যন আজিকালি এক্সামত আহি আছে, চ' এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ আপুনি মিছ নকৰিব। এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ADRE আৰু আছাম পুলিচৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট। ৱেৰ ইজ দ্য নিউ পাৰ্লিয়ামেণ্ট হাউচ অফ ইণ্ডিয়া লোকেটেড? এইমাত্ৰ মই ক'লোঁ আপোনাক নিউ দিল্লী। হাউ মেনি চিটছ আৰ দেয়াৰ ফৰ দ্য লোকসভা ইন দ্য নিউ পাৰ্লিয়ামেণ্ট হাউচ? নিউ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ কাৰণে কিমানটা চিটছ আছে? চ' এতিয়াতো ইনক্ৰিজ হৈ গৈছে, এতিয়া আপোনাৰ আনচাৰ হ'ব C, 888। হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন ব্ৰিক্স গ্ৰুপছ? ব্ৰিক্স গ্ৰুপছত কিমানটা মেম্বাৰ আছে? আগত ব্ৰিক্স গ্ৰুপছত 4টা আছিলে, এতিয়া ব্ৰিক্স গ্ৰুপছত 5টা মেম্বাৰ হৈ গৈছে। ৱেৰ ইজ দ্য হেড কোৱাৰ্টাৰ অফ ব্ৰিক্স? ব্ৰিক্সৰ হেড কোৱাৰ্টাৰ ক'ত আছে? আমি এইটো জানো চাইনাত আছে। ৱেৰ ইজ দ্য হোৱাট ইজ দ্য অনলি মিছন লঞ্চ বাই ইছৰ' টু ষ্টাডি দ্য মুন? মুনৰ ষ্টাডি কৰিবৰ কাৰণে যোনটো মিছন ইছৰ'ই লঞ্চ কৰিছিলে সেইটো হ'ল আপোনাৰ আদিত্য L1। দ্য নেম অফ স্কাল্পচাৰ অফ ৰাম আইডল ইন দ্য ৰাম মন্দিৰ? ৰাম মন্দিৰৰ স্কাল্পচাৰৰ কোনে আছিল? সেইটো অৰুণ যোগীৰাজ। বাই উইচ অফ দ্য ফলোইং ৰকেট আদিত্য L1 মিছন হেজ বিন লঞ্চ? আদিত্য L1 মিছনটো কোনটো ৰকেট দি লঞ্চ হৈছে? প্ৰত্যেকটা মানে যোনটো আমাৰ মিছন হৈছে সেইটো কোনটো ৰকেটেদি লঞ্চ কৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰত্যেকটা মানে এক্সামত আমি দেখা পাওঁ যে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন থাকে। চ' ইয়াৰ আনচাৰ হ'ব আপোনাৰ PSLV C57। আৰু আমাৰ যোনটো চন্দ্ৰয়ান 3 আছিলে সেইটো GSLV Mark 3, সেইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। When were the first Asian Games organized? ফাৰ্ষ্ট এছিয়ান গেমছ কেতিয়া অৰ্গেনাইজ হৈছিলে? 1951ত। আৰু সেইটো ক'ত অৰ্গেনাইজ হৈছিলে? ইণ্ডিয়াত অৰ্গেনাইজ হৈছিলে আমাৰ এছিয়ান গেমছ, ফাৰ্ষ্ট এছিয়ান গেমছ। হোৱাট ইজ দ্য মটো অফ এছিয়ান গেমছ 2023? 2023ৰ যোনটো এছিয়ান গেমছ এবাৰৰ তাৰ মটো কোনটো আছিলে? হাৰ্ট টু হাৰ্ট। ঠিক আছে, মনত ৰাখিব। চ' আজি আমাৰ এই ভিডিঅ'টো অন্ত পৰিছে। মই আজি আপোনাক জনাব বিচাৰিছোঁ যে আমি অফলাইন কোচিং আৰম্ভ কৰি দিছোঁ। চ' আপুনি যদি ল'ব বিচাৰিছে তলত এটা নাম্বাৰ দি আছে, তাতে আপুনি কল কৰি টাইমিং, বেচেছ, প্ৰাইচ, এভৰিথিং যিকোনো ৰিলেটেড আপোনাৰ কুৱেৰিজ আছে তাতে আপুনি কণ্টেক্ট কৰিব পাৰিব। আৰু আছাম পুলিচ, SI আৰু আপোনাৰ যোনটো কনষ্টেবলৰ ৰানিং আৰু ফিজিকেলৰ কাৰণে যে বহুতকেইটাই ভয় খাই আছে, এতিয়া ভয় খাব নালাগে। আপোনালোকৰ কাৰণে আমি এটা ফিজিকেল বেটচ ষ্টাৰ্ট কৰিছোঁ, য'ত আপুনি গুৱাহাটীত আহি কেনে ইয়াতে থাকি কেনে প্ৰেক্টিছ কৰিব পাৰিব, নিজৰ ষ্টেমিনা ইনক্ৰিজ কৰিব পাৰিব, নিজৰ কনফিডেন্স বিল্ড আপ কৰিব পাৰিব। চ' তলত এটা নাম্বাৰ দি আছে, তাতে কল কৰি জনাব। ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নিজৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব।